Hello students, welcome to my another class. ইয়াৰ আগতে আমি অনুশীলনী 8.1 ৰ 1 2 আৰু 3 কৰিছো যদিহে তোমালোকে সেইকেইটা ক্লাস কৰা নাছিলা দেন ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা গৈ তোমালোকে চাব পাৰা তো আজি আমি আলোচনা কৰিম 4 নম্বৰ কোৱেশ্চনটো যত আমাক দিয়া আছে 15 cot a = 8 তেন্তে sin a আৰু sec a উলিওৱা তে সোৱা আমি কেনেকৈ কৰিম ভালদৰে মন দিয়া আৰু কোৱেশ্চনটো ভালদৰে এবাৰ চাই লোৱা তেতিয়াহলে সোৱা তোমালোকে যদিহে আমি ত্ৰিকোণমিতিৰ কিবা এটা নিউমেৰিকেল কৰিবলৈ হয় তেতিয়াহলে আমাৰ এটা সমকোণী ত্ৰিভুজ অতি আৱশ্যকীয় ন তো আমি কি কৰিলো a b c ঠিক আছে এটা ত্ৰিভুজ ধৰি লৈছো a কোণ a b c ধৰাৰ কাৰণটো হল যেহেতু আমাক কোৱেশ্চনতে দিয়া আছিল cot a দিয়া আছিল ইপিনে sin a আৰু sec a উলিয়াবলৈ দিছিল ন তাৰ মানে a কোণটো তো আমাক থাকিবই লাগিব a কোণটো ইয়াত লিখা তুমি ইয়াত লিখা এটো তোমাৰ কথা মই ইয়াত চি দিছো বাৰু তুমি ইয়াত a দি পেলাই কৰিব পাৰা একো কথা নাই মুঠৰ ওপৰত a কোণটো থাকিব লাগিব ন সো a b c এটা ধুনিয়াকে সিৰিয়ালত আহে সো আমি a b c এটা সমকোণী ত্ৰিভুজ লৈছো যাৰ b কোণটো সমকোণ বুলি মই লিখিছো সেইখিনি কথা লিখিছো যে ধৰা হল চিত্ৰ দেখুৱাৰ দৰে a b c এটা সমকোণী ত্ৰিভুজ যাৰ a b কোণটো সমকোণ আৰু আমাক দিয়া আছিল 15 cot a = 8 সো আমি লিখিছো 15 cot a = 8 দেন আমি কি কৰিম সোৱা ইয়াৰ পৰা আমি cot a টো উলিয়াই দিম দে তো cot a = সোৱা 15 টো কি হৈ আছিল cot a লগত পূৰণ হৈ আছিল যেতিয়া = এটো সাইডলৈ আহি যাব হৈ যাবগে হৰণ অৰ্থাৎ তলত বহিব ৰাইট এতেকে সোৱা cot a মানে আমি কি জানো cot মানে হল ভূমি বাই লম্ব হয়নে নহয় যেহেতু cot মানে ভূমি বাই লম্ব আৰু কোণটো দি আছে a কোণ অৰ্থাৎ এইটো কোণ সাপেক্ষে লম্ব হ'ব bc আৰু ভূমি হ'ব ab গতিকে ab অৰ্থাৎ ভূমি বাই লম্ব আৰু লম্ব হল bc গতিকে ভূমি বাই লম্ব ঠিক আছে তো cot a কি পাইছো আমি ভূমি বাই লম্ব = সোৱা আমাক ইয়াত দিয়া আছিল 15 cot a 8 যৰ পৰা আমি পাইছো cot a 8/15 তো সোৱা cot a 8/15 আৰু cot a মানে ab/bc অৰ্থাৎ ab/bc মানে 8/15 আমি লিখিব পাৰো = ইয়াক আমি k বুলি ধৰি লৈছো ইয়াত লিখি দিবা ধৰু লিখি দিবা যত k এটা ধ্ৰুৱক বুলি ঠিক আছে এনেকৈ কমা দি পেলাই যত k এটা ধ্ৰুৱক লিখি দিবা এতেকে ইয়াৰ পৰা আমি কি পাও ab পাও 8k bc পাও 15k সো ab পাইছো bc পাইছো পোৱা নাই কি ac গতিকে ac = what অৰ্থাৎ আমি ac উলিয়াব লাগিব হয় নহয় ab পাইছো 8k আৰু bc পাইছো 15k ঠিক আছে যদি এইখিনি বুজি পোৱা নাই তেতিয়ালে আগৰ ভিডিওটো তুমি ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা গৈ চাব পাৰা তাৰ পিছত সোৱা কি কৰিম সোৱা যেতিয়া আমি এটা বাহুৰ মান পাইছো আৰু এটা বাহুৰ মান পাইছো আৰু এটা বাহুৰ মান আমি নাজানো গতিকে আমি পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব পাৰো এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সো যেতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰো পাইথাগোৰাছৰ সূত্ৰটো হয় কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ সো কৰ্ণ কি কৰ্ণ হল ac হয়নে নহয় কৰ্ণ স্কয়াৰ সো ac স্কয়াৰ = লম্ব স্কয়াৰ লম্ব হল bc সো bc স্কয়াৰ প্লাস ভূমি স্কয়াৰ আৰু ভূমি হল ab সো ab স্কয়াৰ এতিয়া মান কিটা পাতি দিয়া ইজ ইমপ্লাইজ ac আমি নাজানো ac স্কয়াৰ = bc মান কিমান 15k সো লিখা 15k স্কয়াৰ কৰি দিয়া কাৰণ bc স্কয়াৰ আছে প্লাস ab স্কয়াৰ ab মান আমাক কিমান দিয়া আছিল ab মান দিয়া আছিল 8 ab 8k স্কয়াৰ ওকে ইজ ইমপ্লাইজ ac স্কয়াৰ = 15 যেতিয়া আমি স্কয়াৰ কৰো 15 স্কয়াৰ কৰিলে আমি কি পাও 225 k স্কয়াৰ প্লাস 8 * 64 k স্কয়াৰ এই দুটা প্লাস কৰা 225 টা k স্কয়াৰ আৰু 64 টা k স্কয়াৰ দুইটা মিলি পেলাই কিমানটা k স্কয়াৰ হ'ব যোগ কৰা তো যেতিয়া আমি 225 আৰু 64 প্লাস কৰো দেন আমি পাও 289 তাৰ পিছত আমাক ac হে লাগে স্কয়াৰটো উঠাই দিলো স্কয়াৰটো উঠাই দিয়াৰ লগে লগে এটো সাইডত ৰুট ওভাৰ আহি গল 289 ৰুট ওভাৰ হৈ গল ন আৰু ইপিনে k স্কয়াৰ আছে তো এতেকে ac কি পাম আমি = 289 ৰ বৰ্গমূল কিমান 17 হয় নহয় কাৰণ 17 যা কি হয় 289 হয় 17 যা 289 ইপিনে আছে k স্কয়াৰ দুটাৰ পৰা এটা 17 ওলাই আহিব ৰুটৰ ভিতৰৰ পৰা আৰু k স্কয়াৰ আছিল সো k এটা ওলাই আহিব অৰ্থাৎ আমি ac পাইছো 17k ওকে দেন আমাৰ টাৰ্গেটটো আছিল কি sin a আৰু sec a উলিও ন যেতিয়া আমি sin a উলিয়াম sin কি হয় sin হয় লম্ব বাই কৰ্ণ আৰু আমাৰ কোণটো দিয়া আছে a সো a কোণ সাপেক্ষে লম্ব হৈ গৈ bc সো লম্ব কি bc আৰু কৰ্ণটো ac সো bc/ac এতিয়া মান কিটা পাতি দিয়া bc মান কিমান আছিল bc মান আছিল 15k আৰু ac মান কিমান পাইছো আমি 17k ওপৰৰ তলে k কেনসেল থাকিব কি 15/17 তেনেকৈ আকৌ sec a sec কাৰ উল্টা আছিল cos উল্টা আছিল ন আৰু cos কি আছিল ভূমি বাই কৰ্ণ এতিয়া উল্টা কৰি দিবা কৰ্ণ বাই ভূমি হৈ যাব তো sec a টো হ'ব কৰ্ণ বাই ভূমি তো কৰ্ণ আছে আমাক ac আৰু ভূমি হল ab তো হল গৈ ac/ab আৰু ac ৰ মান আমাক
কিমান দিয়া আছিলে আমি উলিয়াইছিলোঁ 17K আৰু ইপিনে AB যিটো আমাক দিয়া আছিলে 8K তেন ওপৰতলৈ কে কেঞ্চেল হ'ল কি থাকিব 17/8 ইয়াৰ লগত 1 নম্বৰটো কমপ্লিট হ'ল এইখিনি পাউজ কৰি পেলাই ধুনীয়াকৈ এইখিনি পাতি লোৱা আৰু তাৰপিছত তুমি মন দিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা দিয়া আছে যে sec θ = 13/12 তেন্তে আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা তো ত্ৰিকোণমিতিক আন অনুপাতবোৰ মানে sin cos tan cosec sec আৰু cot গোটেইকেইটা উলিয়াবলৈ দিছে কিন্তু যে আমাক থিটাটো দিছে সো থিটাটো নি তুমি কি ধৰিবা সো আমি যদি এটা এংগল থিটা বুলি ধৰিলো যেনেকৈ ধৰা সাপোজ p আছে সো p এংগলটো যদি আমি থিটা বুলি ধৰিলো তেতিয়াহ'লে আমি p এংগলটো থিটা বুলি লিখিব পাৰোঁ কাৰণ আমাক sec থিটাহে দিয়া আছে সো সেইকাৰণে আমি p কোণটো বা তুমি r কোণটো ধৰিব পাৰা এইটো তোমাৰ কথা সো আমি p কোণটোকে থিটা বুলি ধৰিলো ধৰা হ'ল চিত্ৰ দেখুৱাৰ দৰে PQR এটা সমকোণী ত্ৰিভুজ যাৰ Q কোণটো সমকোণ আৰু এংগল P টো আমি থিটা বুলি ধৰিছোঁ সেইটোকে লিখিছোঁ এংগল P থিটা ঠিক আছে আৰু আমাক দিয়া আছে sec θ = 13/12 ৰাইট এতেকে sec θ কি হয় কৰ্ণ বাই ভূমি হয় সো কৰ্ণ হয় PR আৰু ভূমি হ'ল PQ = 13/12 right = K ধৰু য'ত K এটা ধ্ৰুৱক বা ধনাত্মক সংখ্যা বুলি লিখিব পাৰা ঠিক আছে এতেকে PR পাম 13K PQ কিমান পাম PQ পাম আমি 12K আমাৰ নাই কি QR সো আমি QR উলিয়াব লাগিব QR = what নাও পাইথাগোৰাছৰ থিওৰি এপ্লাই কৰা তো এইখিনিৰ পৰা পাইথাগোৰাছৰ উপপাদ্যটো প্ৰয়োগ কৰিছোঁ পাইথাগোৰাছৰ উপপাদ্যটো আছিল কি কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ সো এতিয়া কৰ্ণ হৈছিল আমাৰ PR তো PR আছিল আমাৰ 13 সো 13K স্কয়াৰ = QR স্কয়াৰ প্লাস 12K স্কয়াৰ 13 যা কিমান হয় 169 = QR স্কয়াৰ প্লাস 12 যা 144 দেন কি কৰিছোঁ 144 টো এইটো সাইডলৈ লৈ আনিছোঁ তেতিয়া 169 ৰ পৰা 144 মাইনাস হ'ল তেতিয়া 144 মাইনাস হ'ল 25 থাকে আৰু QR ৰ পৰা যেতিয়া স্কয়াৰটো উঠাই দিলোঁ তেতিয়া ৰুট ওভাৰ আহি গ'ল আৰু ৰুট ওভাৰ আহোতে তোমাৰ 25 ৰ যেটো হেৰি হয় বৰ্গমূল হয় হেতু 5 পালোঁ এতিয়া বাকি আন যিকেইটা ত্ৰিকোণমিতিক অনুপাত আছে সেইবোৰ sin θ cos θ sec θ হেগাল আমি উলিয়াব লাগে তো সোয়া হেগাল কেনেকৈ উলিয়াম যেতিয়া সোয়া sin θ আছিল আমাৰ লম্ব বাই কৰ্ণ আমাক লম্ব আছে QR আৰু কৰ্ণ হ'ল PR ইপিনে cos θ হ'ল ভূমি বাই কৰ্ণ ভূমি হ'ল PQ আৰু কৰ্ণ PR = tan θ কি হয় লম্ব বাই ভূমি সো লম্ব হ'ল কি QR আৰু ভূমি হ'ল PQ তেনেকৈ cosec θ কি হয় কৰ্ণ বাই লম্ব কৰ্ণ হ'ল PR অৰ্থাৎ সাইনৰ উল্টা তো কৰ্ণ বাই লম্ব হ'ল QR তেনেকৈ আছে cot θ কি হয় ভূমি বাই লম্ব অৰ্থাৎ ভূমি PQ লম্ব হ'ল QR ইয়াত চোৱা sec θ টো মই লিখা নাই তাৰ কাৰণটো হ'ল sec θ আমাক দিয়ে আছিল সো সেইটো আৰু উলিয়াই কি কৰিম জানো ইকুৱেল দি পেলাই মানকেইটা আৰু পাতি দিয়া এতিয়া তো QR মান কিমান আছিল QR আমি উলিয়াইছিলোঁ 5K আৰু PR আমাক দিয়া আছিল 13K ঠিক আছে ওপৰতলে K কেনসেল থাকিব 5/13 তেনেকৈ এইটো চোৱা PQ বাই PR PQ মান কিমান আছিল 12K বাই PR ৰ মান আছিল 13K সো 13K = 12/13 তেনেকৈ QR বাই PQ QR কিমান আছে 5K PQ 12K হ'ল আমাৰ 5/12 তেনেকৈ PR বাই QR হ'ল 13K আৰু QR হ'ল 5K = 13/5 তেনেকৈ আৰু আছে PQ বাই QR সো PQ কিমান আছে 12K আৰু QR আছে 5K = 12/5 কমপ্লিট সো পাউজ কৰি পেলাই এইখিনি ধুনীয়াকৈ বাতি লোৱা ডিয়াৰ ষ্টুডেণ্টছ যদিহে ক্লাছ কৰি পেলাই অকণ ভাল তোমালোকে উপকৃত হৈছা বুলি ভাবিছা দেন তোমাৰ বন্ধুসকললৈ নিশ্চয় শ্বেয়াৰ কৰিবা এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব আৰু যদিহে ভাল লাগিছে দেন লাইকটো এটা নিশ্চয় কৰিবা তে আজি এইখিনি আছিলে
নেক্সট ক্লাছত লগ পাম তেতিয়ালৈকে আলবিদা।